সব বেসলেছ অবজেকশ্যন তেওঁলোকে দিছিলে মনোনয়ন মানে যি মনোনয়ন মোৰ হেৰি পত্ৰ আছিলে এই মনোনয়ন পত্ৰ দাখিল মানে তেওঁলোকে হেৰি কৰিব নমিনেশ্যন কেঞ্চেল কৰিবৰ কাৰণে যিটো তেওঁলোকে অবজেকশ্যন দিছিলে সেই অবজেকশ্যন বেসলেছ আছিলে আৰু ইতিমধ্যে নিৰ্বাচন আয়োগে মোৰ উত্তৰত একচেপ্ট কৰিছে আৰু মোৰ নমিনেশ্যন ভেলিড বুলি তেওঁলোকে ঘোষণা কৰিছে ষড়যন্ত্ৰই আৰু মানে তেওঁ মোৰ লগত মুখামুখিকৈ তেওঁ মানে যুদ্ধ কৰিব নোৱাৰাৰ কাৰণে এই ধৰণৰ কূট কৌশল লৈছে আৰু কূট কৌশল লওক নাই নিৰ্বাচন জয়ী কৰিবৰ কাৰণে ৰাইজৰ মাজত যাওক ভালকৈ কূট কৌশল লওক ৰাইজক বুজাওক না তো এইবিলাক বেয়া কূট কৌশলটো কেলৈ লয় এইবিলাকতো তেওঁ পঞ্চায়ত নিৰ্বাচনটো কৰিলেই মানুহবিলাকক কাৰোবাক মানুহক দম দি পেলাই কাৰোবাক পইচা দি প্ৰলোভন দি কিনি বহুতক তেনেকুৱা প্ৰলোভন কৰি সেই পঞ্চায়তটো তেওঁ জিকিছিলে নহ'লে ৰাইজে তেওঁৰ ওপৰত যিটো ক্ষোভ আছে এই ক্ষোভটো 9 তাৰিখে তেওঁৰ ওপৰত মানে ঢেকিয়াজুলিবাসী দিব নহয় তাৰ ফলাফলটো সেইকাৰণে এইবিলাকৰ কামত তেওঁ জড়িত হৈছে মই ভাবোঁ তেওঁক অকণমান সৎবুদ্ধি দিয়ক এইবিলাক কামৰ পৰা আঁতৰি থাকক ৰাজনীতি কৰক ৰাজনীতি এটা প্ৰমূল্যবোধৰ ৰাজনীতি কৰক যিয়ে নেকি মানুহে এটা একচেপ্ট কৰে এইবিলাক কাম কোনে কৰে আগতে আমি যেতিয়া বিজেপি থাকোঁতে কংগ্ৰেছে কৰি আছিল বুলি কৈ আছিলোঁ এতিয়া দেখোন সেই বিজেপিয়ে থকা মানুহবিলাকে কৰি আছে আৰু তেওঁতো মানে কি ক'ম আৰু তেওঁ যিবিলাক কাম কৰি আছে এনেকুৱা বহু কাম তেওঁ ঢেকিয়াজুলি সমস্যা আগে পিছে কৰিছে যিয়ে নেকি মানে ইলিগেল কামো তেওঁ এইবিলাক কাম কৰিছে আপোনালোকে ভাবিব নোৱাৰে মই এইবিলাক কম মাজে মাজে কম তেওঁ বহুত এনেকুৱা কাম কৰিছে যিবিলাক কামত যিটো নিয়ম নহয় সেই নিয়মটো বহিৰ্ভূত তেওঁ কামবিলাক কৰিছে প্ৰচাৰৰ পিছতে কংগ্ৰেছ কৰ্মী তথা আপোনাক যিসকলে ভাল পায় তেখেতলোকৰ মাজত এটা শংকাৰ সৃষ্টি হৈছিল এতিয়া কি বাৰ্তা দিব তেখেতসকলক নাই মই আমাৰ যিসকল কৰ্মী আছে কংগ্ৰেছ কৰ্মী আছে ঢেকিয়াজুলিবাসী ৰাইজ যোৱাকালিৰ পৰা এটা উৎকণ্ঠা হৈ আছে তেওঁলোকৰ মাজত সেই উৎকণ্ঠা এতিয়া অৱসান ঘটিল আৰু মই নিজে জানো এইটো নমিনেশ্যন কেঞ্চেল হোৱাৰ কোনো গ্ৰাউণ্ডেই নাই বৰঞ্চ তেওঁৰ নমিনেশ্যনেই কেঞ্চেল হ'ব মই অভিযোগ দি ৰাখিছোঁ তেওঁ যিটো এফিডেভিট ফৰ্মেট দিছে সেই ফৰ্মেট চেঞ্জ কৰি দিছে চেঞ্জ কৰিব নোৱাৰে ইনকাৰেক্ট ফৰ্মেট দিব নোৱাৰে ছেম যিটো ECI প্ৰভাইড কৰিছে সেইমতে আপুনি এফিডেভিট দিব লাগিব তো মই ভাবোঁ তেওঁৰ নমিনেশ্যনেই কেঞ্চেল হ'ব কিন্তু তথাপি মই সিমান দূৰলৈকে যোৱা নাই নহ'লে তো মই সেইকাৰণে মই কৈছোঁ যে মোক আক্ৰমণ কৰিলে মই এৰি নিদিওঁ গতিকে সেইকাৰণে ইলেকশ্যন খেলিব খুজিছে ভালকৈ খেলক ৰাইজৰ মাজত যাওক মই ৰাইজৰ মাজত যাম ৰাইজে মোক আশীৰ্বাদ কৰিব নে তেওঁক কৰিব 9 তাৰিখে গম পাব আৰু মই জানো তো মোকে কৰিবলৈ ইতিমধ্যে ৰাইজে সহযোগ কৰিছে গতিকে মই এইবাৰ নিৰ্বাচনত জয়ী আহিম